নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ঘৰতে চুলিত লগাবলৈ তেল প্ৰস্তুত কৰি দেখুৱাম। তেলৰ কাৰণে নাৰিকল তেল লৈছোঁ। তাৰমানে আপোনালোকৰ যদি চুলি সৰা সমস্যা হৈছে তেতিয়া চুলি সৰা কমি যাব, ৰৈ যাব। মোৰ বহুত বেছিকৈ চুলি সৰিছিলে মাজতে। তাৰ পৰা এই তেলটো লগাই পেলানি এতিয়া মানে চুলি তেনেকৈ সৰা নাই। মই লৈছোঁ নাৰিকল তেল, আপোনালোকৰ চুলি জোখাৰে ল'ব। আৰু লৈছোঁ ভিটামিন ই কেপচুল। আপোনালোকে ওচৰৰ ফাৰ্মেচিত পাই যাব, সকলোৱে চিনি পায়েই। ভিটামিন ই কেপচুল 2টা লৈছোঁ। আপোনালোকে এনেকৈ ফুটাই ল'ব বা কেঁচিৰে কাটি ল'ব। ইয়াত এনেকৈ দি দিব। তেলটো লগালে যথেষ্টখিনি উপকাৰ পাব আপোনালোকে। চুলিৰ উফি সমস্যাও দূৰ হয়, কাৰণ উফি হ'লে বহুত খজুৱালেই চুলিবিলাক সৰি যায়। আৰু লগত দিছোঁ গ্লিচাৰিন। আপোনাৰ 1 চামুচতকৈ অকণমান বেছি হ'ব, দি দিছোঁ। দি এই সকলোখিনি মিহলাই ল'ব ভালদৰে। এনেকৈ মিহলাই ল'ব গোটেইখিনি বস্তু। মিহলাই পেলানি আপোনালোকে ৰাতি শোৱাৰ আগত লগাই থ'ব। তাৰপিছত ৰাতিপুৱা আপোনালোকে শ্বেম্পু কৰি পেলানি ধুই দিব। তেতিয়া আপোনালোকে লগে লগে প্ৰমাণ পাব, বহুতখিনি চুলি সৰা কমি যাব। মই কিন্তু প্ৰমাণ পাইছোঁ। আৰু মানে কি হয়, আপোনালোকে মূৰটো ধোৱাৰ পিছত চুলিখিনি যেতিয়া তিতি থাকে, তেতিয়া তিতাই কেতিয়াও ফণিয়াব নালাগে। ফণিয়ালে মানে কি হয়, চুলিৰ গুৰিবিলাক কোমল হৈ থাকে যে মানে বেছিকৈ সৰে। চুলিখিনি অকণমান মানে আধা শুকান হৈ থাকোঁতে আপোনালোকে যদি তেল সানিব পাৰে, তেতিয়া তেল অকণ সানি দিব। যি তেলেই নাসানক কিয় অকণমান সানি দিব, বা চিৰাম লগালে চিৰামো লগাই ল'ব। তাৰপিছত আপোনালোকে একেবাৰে শুকাই যোৱাৰ পিছত ধুনীয়াকৈ ফণিয়াই ল'ব। তেতিয়া চাব আপোনালোকৰ চুলি সৰা সমস্যাও কমি আহিছে। আৰু মানে কি হয়, আমাৰ আজিকালি বহুত ব্যস্ততা নহয় জানো, ব্যস্ততাৰ মাজতো নিজকতো সময় অকণ দিবই লাগিব। তেনেকৈ আপোনালোকে বহুত বিশেষ যত্ন নকৰিলেও আপোনালোকে এতিয়া এই তেলটো, এই 3বিধ সামগ্ৰীয়ে ধুনীয়াকৈ প্ৰস্তুত কৰি আপোনালোকে ৰাতি লগাই থ'ব। গোটেই ৰাতিটো, ৰাতিপুৱা ধুই দিলে আপোনালোকৰ চুলি সৰা সমস্যা বহুতখিনি কমি আহিব। আপোনালোকে হয়তো কোনোবা লগায়ো চাগে। মই কিন্তু লগাওঁ। মই 3 দিন 4 দিন এনেকৈ আঁতৰি লগাওঁ। সপ্তাহটোত 2 দিন লগাব পাৰি ধুনীয়াকৈ। আৰু লাহে লাহে আপোনাৰ চুলি সৰা সমস্যাটোও দূৰ হ'ব। আৰু মানে চুলি দীঘলো হয়, চুলি যথেষ্টখিনি দীঘলো হয়। আৰু উফিৰ সমস্যাটো খুব কম হয়, কাৰণ গ্লিচাৰিনে মানে সেই ড্ৰাই যিটো ছাল মূৰৰ, সেই ছালটো মানে খজুতিটো কমাই দিয়ে। যিমান মানে যেনেকৈ খজুৱাই সেইখিনি বহুতখিনি কমাই দিয়ে। ধন্যবাদ। আজিলৈ ইমানখিনিয়ে। আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যিসকলে মোৰ চেনেলটি চাইছে তেখেতলোকে ছাবস্ক্ৰাইব কৰি দিব। আগলৈও যাতে এনেকৈ ভিডিঅ' আপোনালোকক দিব পাৰোঁ, মৰম দিব, আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ।